প্ৰতিজন কৰ্মচাৰীৰ চেলাৰী বিলক লৈ ইতিমধ্যে এটা বৃহৎ নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ ইয়াতে। এই যিখন নটিফিকেশ্যন এইখন আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স অডিট ফাণ্ড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ডেট আপোনালোকে দেখিবলৈ পাইছে ক্লিয়াৰলি 5/3/2026 তাৰিখত এইখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। এই নটিফিকেশ্যন আহিছে আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম আৰু পঠিয়াই দিছে দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰ। তো দেখিলে প্ৰত্যেকটো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈকে পঠিয়াই দিয়া হৈছে এখনি অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। ছাবজেক্টটো আপোনালোকে দেখিবলৈ পাইছে ছাবমিশ্যন অফ মেণ্ডেটৰী ডকুমেণ্টছ উইথ চেলাৰী ই ভাউচাৰ্ছ ইন ফাইনেন্স আছাম পৰ্টেল। তো ফাইনেন্স আছাম পৰ্টেলত চেলাৰী ই ভাউচাৰ ছাবমিশ্যনক লৈ পেলাই এইখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম ইয়াতে কি দিছে কি দিয়া নাই। এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ এই চেনেল ভিজিট কৰি আছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া আমি এই নটিফিকেশ্যনখনৰ গোটেইখিনি কথা লাইন বাই লাইন আলোচনা কৰাৰ আগত বা ইণ্টাৰপ্ৰিটেশ্যন কৰাৰ আগত আমি ইয়াতে মেইন কথাখিনি কি সেইখিনি কথা অকণমান বুজি লওঁ, তাৰপিছত আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিটেশ্যন কৰিবলৈ চেষ্টা কৰিম। এই বিজ্ঞপ্তিত উল্লেখ আছে যে সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ অৰ্থাৎ DDO তেওঁলোকে ফাইনেন্স আছাম পৰ্টেলৰ জৰিয়তে দৰমহা কৰ্মচাৰীৰ বিল দাখিল কৰাৰ সময়ত TR17, TR18, TR19 ফৰ্ম আৰু অনুমোদিত পদৰ বিৱৰণসমূহ সঠিকভাৱে আপলোড কৰিব লাগিব। যদি আপুনি চৰকাৰী কৰ্মচাৰীৰ বা প্ৰশাসন বিভাগৰ লগত জড়িত তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই দৰকাৰী, কিয়নো ইয়াত দাখিলৰ সময়ত কি কি নথি লাগে আৰু কেনেকৈ সকলোবোৰ সম্পূৰ্ণ কৰিব পাৰি সেই সম্পৰ্কে বিৱৰণ দিয়া হৈছে। এতিয়া আমি গোটেইখিনি কথা লাইন বাই লাইন চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, বিষয়টো দিছে ফাইনেন্স আছাম পৰ্টেলত ই ভাউচাৰৰ সৈতে আৱশ্যকীয় নথি জমা দিয়াৰ বিষয়ে লিখিছে। উক্ত বিষয়ৰ সৈতে মই আপোনালোকক অৱগত কৰিছোঁ যে একাউণ্ট জেনেৰেল অডিট আছামৰ কাৰ্যালয়ৰ পৰা 6/2/2026 তাৰিখৰ DO নম্বৰ ইয়াতে এটা আছে চিঠিৰ এক প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে। এই চিঠিত ফাইনেন্স আছাম পৰ্টেলৰ জৰিয়তে দাখিল কৰা দৰমহা কৰ্মচাৰী বিলত কিছু অভাৱ পৰিলক্ষিত হোৱা বুলি উল্লেখ আছে, যেনে অনুমোদিত পদৰ সংখ্যাৰ উল্লেখ নোহোৱা আৰু TR17, TR18, TR19 আদি আৱশ্যকীয় ফৰ্মসমূহ আৰু সহায়ক নিৰ্দেশসমূহ আপলোড নকৰা। এই সন্দৰ্ভত আপোনালোকৰ অধীনস্থ সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ DDOক নিৰ্দেশ দিয়াৰ অনুৰোধ জনোৱা হৈছে। নম্বৰ 1ত দিছে সকলো দৰমহা দৈনিক মজুৰি বিলত অনুমোদিত পদৰ সংখ্যা উল্লেখ কৰা। নম্বৰ 2ত দিছে সম্পূৰ্ণভাৱে পূৰণ কৰা TR17, TR18 আৰু TR19 ফৰ্মসমূহ আৰু কাৰ্যকৰী প্ৰাধিকাৰৰ নিৰ্দেশসহ আপলোড কৰা। নম্বৰ 3 দিছে বিলসমূহ পৰ্টেলৰ জৰিয়তে দাখিল কৰাৰ পূৰ্বে সকলো প্ৰয়োজনীয় নথি সম্পূৰ্ণৰূপে থাকিবলৈ নিশ্চিত কৰা। প্ৰতিজন কৰ্মচাৰীৰ চেলাৰী বিলক লৈ ইতিমধ্যে এটা বৃহৎ নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ ইয়াতে। এই যিখন নটিফিকেশ্যন এইখন আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম